ডাঙৰ কাঁহী এখন এয়া আছে আমাৰ ৰানটো আজি পিকনিক যাম মই কটাইখন লৈছোঁ মোৰ কৈছে প্ৰভু মই আমি পিকনিক ধামাকা পিকনিক খাম অঁ এইফালে আমাৰ অভিজিত হেবেটাৰ পৰা আহি আছে সি আমাৰ এইফালে বৈষ্ঠ ওৰফে দুফাল বৰা নমস্কাৰ সুদূৰ ধূলিজান গাঁৱৰ পৰা আহি উপস্থিত হৈছে সি বালিজান গাঁৱত এইফালে আমাৰ ৰানটোৱে মহিলাৰ কামখিনি আৰম্ভ কৰি দিছে আৰু এইফালে শ্ৰীমতী স্বপন ভূমিৰে সুদূৰ নাদিয়া টিঙৰ পৰা আহি উপস্থিত হৈছেহি আৰু এই মাংস ধুই আছে এয়া মাংস আমি এতিয়া ফ্ৰাই কৰিম মাংস চিকেন ফ্ৰাই পিঁয়াজ কাটিবি দেই লৰাখন এতিয়া কাঁহী আহি গৈছে পাছতে ল'ব কাঁহী আহিলেই মই আৰু বস্তু যোগাৰ কৰি আছোঁ দেই আমাৰ বুঢ়া এয়া চিন কি বুলিছে এয়া চিন নাই মানে ই বুঢ়াই এইটো বুঢ়াটো আহি গ'ল এখেত বুঢ়া দেখিছ পিঁয়াজো কি ষ্টাইলত কাটে চা কাঢ়াই নহয় চৌ পিঁয়াজৰ বেনিফিট কেইটা কি কৈ দে স্বপন পিঁয়াজৰ বেনিফিটটো কৈ দিছোঁ মই মাংস যদি পিঁয়াজটো বেছি দিয়া হয় ন পিঁয়াজটোৰ পৰা এটা মানে হেৰি আহি যায় গ্ৰেভি বনি যায় মাংস গ্ৰেভি বনে লগতে এইটো যি মিঠা মিঠা এইটো কি বুলি কয় এইটো টেষ্ট মানে এটা নতুন এটা সোৱাদ আহি যায় তাৰমানে খাই ভাল লাগে এয়া আমাৰ গেছ জ্বলোৱা আৰম্ভ হৈ গ'ল কাঢ়াইত তেল দিয়া হৈ গ'ল কেইটাৰ মাংস অভিটো হৈ গিয়া না তেল দুখন নাই হোৱা তেল ইমানলৈকে গৰম কৰিব পাৰে এইফালে গেছ দি ওপৰফালে মানে বেলি তাপটো পায়ো তেল গৰম তুমি আহিলে গৰম হ'ব আকৌ দেখিছে আপোনালোকে আমাৰ এইজন গৌতম মই পিঁয়াজ 1 কেজি দিব বোলে এতিয়া কি কাৰণত দিব এইটোতে জানিব দিলে অঁ এই পিঁয়াজ ভাজি দিলে নাই বইল কৰিছে গৌতম গৌতম পিঁয়াজ পেকেট দিছে 1 কেজি মাংসটো ভাল হ'ব লাগিব এইকেইটা চাওক খকুৱাকেইটা কেনেকৈ আগতে খাব পাম বুলি ৰখি আছে মুখখন মেলি ৰক্ষা পোৱা নাই এইকেইটা খাবলৈ অঁ পিঁয়াজ দিব পালেহে লাইন পাত খালেই নেকি আমাৰ কেৰাটে মাষ্টাৰ এটা কেৰাটে দেখাই দিব লাগে দেখিছ অকণমান কেৰাতে দেখাই দিয়াচোন তুমি দেখাম বন্ধু ৰাতিপুৱা আহিবা ৰাতিপুৱা হৈছে তোমাৰ কাৰণে দেখাব এতিয়া মই নেদেখাওঁ গধূলি নহয় ৰাতি আহিবা চাওক ৰাতি সেই তোমাকহে পাৰিবি কেমেৰা আছে ন এজন আমাৰ বিশিষ্ট ব্যক্তি হেৰি চকুৰে মানে ভালকৈ এতিয়া মানে মনিব নোৱাৰে সেইটো কাৰণে চশমা লগাইছে নে বেলেগ কিবা ষ্টাইলত নেকি ডাবল বেটাৰী ছিংগল পাৱাৰ মানে ইয়াৰ কাম হয় বেটেৰী লগা চিষ্টেম নেকি মানে ডাবল বেটাৰী ছিংগল পাৱাৰ চশমাযোৰ লগত তোমাক এটা মহাত্মা গান্ধী চিন কিমান ডাঙৰ ব্যক্তি এজনৰ নাম কৈ দিলোঁ বহুত ধন্যবাদ তোমাক জনাইছোঁ আৰু এইফালে আমাৰ গৌতম বন্ধুৰাই চব্জি বনাই আছে যদি চব্জিটো এনেকুৱা বনাব কৈছোঁ মই কোনোবাই যদি খাই থকা অৱস্থাত যদি কোনোবাই 1 লাখ মাৰি উবৰাই দিয়া নহয় এনেকুৱা উবৰি যায় হ'লেও নুঠিব মানে আহি পিনে মানে খোৱা ধাৰতে লাগিব মডিফাই কৰিব লগা হৈছে মাজে সময়ে ইয়াক মডিফাই বুলি নকয় চেঞ্জ অলপ ইংলিছ ক'ব শিকিবি এই ৰচুন পেষ্টটো দিব আছে গৌতম ৰচুনটো দিম নহয় পাছত দিম ফাৰ্ষ্টতে মানে পিঁয়াজটো টিপটপ বনাই লৈছোঁ ইয়াত দিম এতিয়া ছানৰাইজৰ পিয়ৰ ধুনীয়া গুটি ইয়াত দিছোঁ ছানৰাইজৰ ধুনীয়া পাউডাৰ বেছি নিদিওঁ অলপ থৈ দিছোঁ পেটৰ কাৰণে মানে এইবিলাক ভাল নহয় বেছি খোৱা লাল মিৰ্চা কি বনিবি আৰু পাছতহে গম পোৱা যাব আৰু এইটো মানে বেছিকৈ দিলে ভাল নহ'ব আমাৰ কাৰণে নে মছলা বেছিকৈ খোৱা বেয়া জিৰা আধা দি দিম চব এইখিনি ৰচুনখিনি পাছত দি দিম আজি ধামাকা পাৰ্টি হ'ব আৰু যিটো মজা চেন মাৰিছে নহয় একদম খাওঁ লাগিছে আৰু পাৰিছা বন্ধু হালধি নিমখ লেকে দেই প্ৰভু দেৱা নিমখটো একেবাৰে দি লৈছোঁ মাংসৰ কাৰণে খোৱাকৈ এতিয়া মানে চাই লওক এই তেলটো ওলাই পৰিছে ইয়াত মাংস দিবলৈ হৈ গ'ল পেলা গাইছ কিমান ধুনীয়া ৰুটি বনিছে চাই লওক কিমান মজা ৰুটি এইবোৰ প্ৰফেচনেল তাৰমানে এইগুড়াহঁতে বহুত ফাষ্ট এইকেইটা বহুত ফাষ্ট এইফালে মাংসটো বনালেও দেখাই থাকে যা কালাৰটো চাওক কেনেকুৱা আহিছে জনাব এইখিনি হোৱাৰ পিছত যাম আৰু ওলাই দিম আৰু লাহেকৈ
ৰুটি বনাবলৈ আমাকো শিকাই দিছে টিপটপ ৰুটি চাওক। কি ৰুটি লাগে ক'ব আপোনালোকে তান্দুৰ ৰুটি একেটা লাগে নে এখন চিলি ৰুটি লাগে ন গাৰ্লিক নান লাগে ন বাটাৰ নান লাগে ৰুটি আহি আছে বনি আছে এইজন আমাৰ ভগৱান মই যোগান ধৰিছোঁ ই যোগান ভগৱানে যোগান ধৰিছে আৰু এইপিনে হ'লে তেলত দিয়া ৰুটি বনি আছে এইজন আমাৰ ছাৰে বনাই আছে এইজন এইটো আমাৰ ভগৱান উঠনিৰ পৰা দেখা নাছিলোঁ দেখাই দিছোঁ বহুত চাই এটা কৈ দিয়া মানে ৰুটি পোৱা সমাপ্ত হৈ যাব অভিজিত কেইখন পুৰিলা পুৰি মই এইটো 30খন হ'ব 30খন আৰু এইফালে মানে ৰুটিৰ ভিতৰত বনাই আছে ভণ্টিহঁতে আৰু ইয়াত আমি মানে ভাবিছোঁ এনেকুৱা 30খন নিম পুৰি তেলত পোৱা আৰু এইফালে আমাৰ বন্ধুৰে পুৰিছে বন্ধু কেইটা পুৰিলা এতিয়ালৈকে চামথিং 30টামান হৈ যাব নেকি 30টা হ'লে 60টা 6জনৰ কাৰণে হৈ যাব 10-10টা খাই দিম আমি অঁ মোৰ কাৰণে 5টা বেছি মই 15টা খাম মানে মই অলপ ৰাক্ষস টাইপৰ মানুহ অঁ চপনে 5টা বেছি খাব আৰু ইয়াত মই বনাইছিলোঁ মাংসখিনি দেখাই দিছোঁ অলপ কেনেকুৱা হৈছে এইখিনি মাংসখিনি ব্ৰইলাৰখিনি তেল নলগাটো পূৰা মানে তেল ওলাই গ'ল ইয়াত ভাল পিচ এটা আছে এইটো বহনটো কৰি দিম দেই কোনো বেয়া নাপায় কলীয়াখিনি নাই নহয় তাতে হেৰি হ'ল থাকিলে হেৰি বাতি এটা ৰুটিখন দিব এই সেইখন দি দেখোন দুখন দিলি দুখন এখন দে এইটোত মানে মাংসটো ভৰাই দিছোঁ এই আমাৰ চিলি ৰুটি তান্দুৰ ৰুটি মটন ৰুটি চিকনা ৰুটি ৰেডি হৈ গৈছে এতিয়া মানে আহি পাই গ'লোহি নাজিৰা টিং পৰ্যটনস্থলী আগতে পাতে এবছৰ নাই পতা আমাৰ সুৰেণ ফুকন MLA ছাৰে সেই জেগাটোলৈ চবেই আহি পাইছেহি ইয়াত আছে আমাৰ মাংসখিনি উলিয়াই দিছোঁ এইখন ওলাইছে কাঁহীখিনি এইটো কিবা এটা আনিছে এইটো কি আনিছে এইটো নেজানো আৰু ফূৰ্তি কৰি আছিলে আমি বেলেগ বস্তু নাখাওঁ এইবিলাকে খাওঁ সৰু ইয়াত আছে পানী ইয়াত আছে ৰুটি তাৰপিছত আমাৰ মোটোৱাকেইটা আহিছে দেখাই দে সেইটো কিবা তই হাত ধুই কেইটা আগতে চাই লওক মুটিলে হাত ধুইছে সি নহ'লে ইয়াত সিহঁতক প্ৰৱেশ নিষেধ তাৰমানে সিহঁতৰ ইয়াত ৰুটি উলিয়া মই যে নাখাং দে সঁচাই নাখাং মই মোৰ এদিন ৰান্ধ খাইনো মোৱা ঘূৰালে সঁচাই কৈছোঁ মই এইগুলা চাব গাতে গছত থাকব বিচাৰ দুখন বোলা বস্তু ঐ ৰানটো অলপ হেৰি কেইটা জেগা নাই বাবু মাল বাকো কিটো কহিলা আছ এনেকুৱা দুখে সেই অফিচে খাই আনিলে তাকো দিলে সেইকাৰণে মন নাই মোৰ ডাক্তাৰ দিবলৈ প্ৰভুৱে এখানে লাগি থৈছে ডিঙি দিছে আকৌ টকা মাংস মানে ডক্টৰ ঘূৰাই দিলোঁ কেইটা মানে ইয়াত দালাল আহোঁতে এইফালে আমাৰ ৰানটো খাটোৱালে মাংস ডিষ্ট্ৰিবিউট কৰি আছে আমাক চবকে ঐ তই বেছিকৈ ল'বি দেই তই বিলাই দিছ যে খাও খাও ভাই সব লোग খাও अच्छा से खाओ पियो मस्त करो एंजॉय करो भाई কোনো যে বেয়া নাপাবি দেই এনেকৈ বতা দিছোঁ বেয়া পাবলৈ নাই আজিৰ দিনটো স্মৃতি হৈ থাকিব আমি অহা বছৰলৈ আকৌ মইতো বিয়া পাতি পালোঁগৈ বাকীকেইটা বিয়া দিয়া পাতিবি বুলি আশা কৰিছোঁ আমাৰ প্ৰভুৱে বিয়া পাতিব তাৰপিছত অভিজিতো বিয়া পাতিব সপনে আজিয়ে লৈ আহিবগৈ মানুহ ঐ মোৰ এই তেল পানী লাগে তেল পানী দিবি মই এনেকুৱা হ'বা নাই তেলো চাইডত আছে মই আনিম বুলি ভাবিছোঁ মাজতে থৈ নাই ইয়াৰ পৰা ল'লৈ খাব নহয় গোটেই তেল যে লাগিব আছে
কুকুৰটো খেদাইছে মাজত